অসম অৰুণাচল সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ, ক্ৰমাৎ বাঢ়িছে হাতী মানুহৰ সংঘাত। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে বনৰীয়া হাতী। ক্ৰমাৎ হ্ৰাস পাইছে হাতীৰ বিচৰণস্থলী। প্ৰতিদিনে বাঢ়িবলৈ ধৰিছে হাতী মানুহৰ সংঘাত। দিনে দিনে হাতীৰ বিচৰণস্থলী তথা থকা ঠাইৰ অভাৱ ঘটিবলৈ ধৰিছে, যাৰ বাবে বৃদ্ধি পাইছে মানুহ আৰু হাতীৰ মাজত সংঘাত। এয়া অসম অৰুণাচল সীমান্তৰ ২ নং কুকুৰভোকাৰ। ২ নং কুকুৰভোকাত এইবাৰ খাদ্যৰ সন্ধানত ওলাই আহি বনৰীয়া হাতীয়ে ভাঙি তছনছ কৰিলে লক্ষী মন্দিৰকে আদি কৰি ঘৰ বাৰীত ৰোপণ কৰা তামোল, নাৰিকল, কলগছ। তাৰ পাছতে নিৰুপায় জনতাই মাজবাট সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চৰণ বড়োক জনালে সহায়ৰ বাবে কাতৰ অনুৰোধ। আমাৰ যোৱাকালি ৰাতিত ইয়াত বনৰীয়া হাতী ৯টা মানত আহিল বৰষুণ সময়ত। তেতিয়া আহি এই বাৰীত সোমাল, বাৰীৰ পৰা আকৌ ইফালে আহি মন্দিৰত সোমালে। মন্দিৰৰ লক্ষী মন্দিৰ সেইটোও ভাঙি ৰাইজৰ লক্ষী মন্দিৰক ভাঙিলে আৰু লণ্ড ভণ্ড কৰি থৈছে। চাউল ধান আছে বুলি ইহঁতে বিচাৰিছিল নেকি। আকৌ আমি দাবী জনাই আছোঁ আমাৰ চৰণ ছাৰক, বিধায়ক, পুৰণকৈ আকৌ নতুন এটা মন্দিৰ নিৰ্মাণ কৰিব বুলি আশা কৰিছোঁ। আৰু আমি বন বিভাগৰ মানুহ আহিছিল, ইহঁতেও কৈছে এটা এপ্লিকেশ্যন দিব বুলি, আমাক দিব লাগে বুলি কৈছে। মানুহকতো ক্ষতি কৰা নাই, একো কৰা নাই। তো নাৰিকল গছ এনে 4টামান ভাঙিছে, আকৌ তামোল গছ ইফালে 6টামান ভাঙিছে। মোটামুটি 10টামান হ'ল আৰু নাৰিকল আৰু তামোল মিলাই 10টামান ভাঙিলে। সদায়তো ইফালে যোৱাকালিহে আহিছিল দেই, যোৱা মঙ্গলবাৰে আহিছিল ৰাতি, আকৌ আহিছিল আৰু এনে 7টা 8টামান ৰাতি আমি দেখা পালোঁ। এতিয়া এইটো এই নদী চাইডৰ পৰা আহে, জংঘল আছে যে ধনশিৰি নদী ফালে, সেইটো জংঘল পৰা ওলাই আহে আৰু ৰাতি ইফালে গাঁৱত উঠি আহে। অৰুণাচলৰে হয়। ওৰাঙৰ পৰা তৰুণ ডেকাৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।